জেউতি চিনেমা হল কিমান চনত প্ৰতিষ্ঠা? 1969 চিনেমা চোৱাৰ কিবা মনত আছে? হয় হয়, আমি ইয়াতে চিনেমা চাওঁ, যিহেতু আমাৰ বৃহত্তৰ অঞ্চলটোত এটাই চিনেমা হল। আৰু আমাৰ মনত আছে যে 26 জানুৱাৰী হওক বা 15 আগষ্ট হওক, ইয়াত আমাৰ স্কুলৰ কালৰ পৰা আমাক মানে ফ্ৰী প্ৰদৰ্শন হয়, তাতো আহোঁ আৰু অন্য ভাল ভুল ছবি আহিলে আমি চাওঁ। আৰু গোটেই অঞ্চলৰ ৰাইজে মতা মানুহে হওক বা তিৰোতাই হওক, সকলোৱে ইয়াতে উপভোগ কৰে আহি পেলাই। কেতিয়াবা বন্ধ আজি প্ৰায় 20 বছৰমান হ'ল। এটা বম ব্লাষ্ট হৈছিলে, তাৰ পিছৰ পৰাই মানে কোনটো বম ব্লাষ্ট? আলভাৰ এটা বম ব্লাষ্ট, গ্ৰেনেড বিস্ফোৰণ এটা হৈছিলে, তাৰ পিছৰ পৰা প্ৰায় বন্ধ হৈ গ'ল। তাৰপিছত আকৌ চালুকীয়া অৱস্থাত আৰম্ভ কৰিছিলে তেওঁলোকে চিনেপ্লেক্সৰ নিচিনাকে, কিন্তু সেইটো নচলিলে তেওঁলোকৰ, তেতিয়াৰ পৰা বন্ধ হৈছে। এতিয়া মানে শিমলুগুৰিত কোনো ধৰণৰ চিনেমা হল নাই? চিনেমা হল নাই। আৰু মই জনাৰ মতে এই যিটো জেউতি চিনেমা হল আছে, এই জেউতি চিনেমা হলত এটা সময়ত অসমীয়া বোলছবি আহিলে কলপুতি পুতি ইয়াত উদ্বোধন কৰা হৈছিল। চিনেমা খুব উৎসৱমুখৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল জেউতি চিনেমা হলত, কিন্তু আজি সেই পৰিৱেশ নাই।